মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নম্বৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসৰণি 7A 7B 7C ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা আমি 10 লৈকে কৰি দিছোঁ। আজি আমি তোমালোকক এইটো ভিডিঅ'ত কুৱেশ্যন নম্বৰ 11টো কৰি দিম। কুৱেশ্যন নম্বৰ 11ত কি কৈ চোৱা, তলৰ দশমিক সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল উলিওৱা। তো চোৱা ষ্টুডেণ্টছ 10 নম্বৰ আৰু 11 নম্বৰ একেই হয়, পদ্ধতিটি একেই, কিন্তু ইয়াত কি দশমিক দিয়া আছে, ইয়াৰ দশমিকটো দিয়া নাই, পদ্ধতি সেম। আমি সেম পদ্ধতিত ইয়াৰ বৰ্গমূলবিলাক উলিয়াম। চোৱা তো চোৱা ষ্টুডেণ্ট, এটা আমাক দিয়া আছে। প্ৰথমতে আমি কি কৰিম চোৱা, আমি ইয়াত কৰি দিওঁ 13.69। এইটো আমি প্ৰথমতে এনেকুৱা কৰি দিম। আমি সোঁফালৰ পৰা বাওঁফাললৈ কি জোৰ বনাম। এইটো এটা জোৰ, এইটো এটা জোৰ। তো বাওঁফালে থকা জোৰটোৰ কি কৰিবা, ইয়াৰ ওচৰত থকা বৰ্গৰ সংখ্যা দুটা উলিওৱা। ইয়াৰ ওচৰত থকা বৰ্গৰ সংখ্যাটো এটা হ'ল কি 9 আৰু আনটো হ'ল কি 16। চোৱা আমাৰ ডাঙৰটো নালাগে, 16টো কি 13তকৈ ডাঙৰ, এইটো নালাগে, এই 9টো লাগে। 9ৰ বৰ্গমূল আমি কিমান জানো 3। তো 3 আমি ইয়াত দুটা লিখিম, 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9। তো 3 এটা ইয়াত বহাই দিবা, এটা ইয়াত বহাই দিবা। এতিয়া তোমালোকে কি কৰিবা, এই 3 পূৰণ কৰি দিয়া, 3 3 যা 9, কিমান হ'ব 3 3 যা 9। এতিয়া মাইনাছ কৰি দিয়া, 13 পৰা 9 মাইনাছ কৰিলে কিমান থাকিব 4, কিমান 4। চোৱা এতিয়া কি কৰিম, আমি এই সংখ্যাটো ডাবল কৰি দিম, 3 2 যা 6। চোৱা ষ্টুডেণ্টছ, এতিয়া আমি 6ৰে 4ক ডিভাইড কৰিব নোৱাৰোঁ, সেইকাৰণে এই পইণ্টটো এতিয়া পাৰ কৰিব লাগে, ইয়াত আহিব লাগে। তেনেহ'লে যেতিয়া এই পইণ্টটো পাৰ কৰিম, তেতিয়া ইয়াত এটা পইণ্ট বহাই দিবা। এইখিনিৰ কাম কি হৈছে, শেষ হৈছে। এতিয়া এইখিনিত আহিব লাগে, মানে এইখিনিৰ কাম কি শেষ, এতিয়া এইখিনিত যাব লাগে। যেতিয়া আমি পইণ্টটো পাৰ কৰিম, তেতিয়া ইয়াত আমি এটা দশমিক বহাই দিম, মানে পইণ্টটো বহাই দিম। চোৱা বুজি পাইছা। এতিয়া কি কৰিবা, যেহেতু 4ক ডিভাইড কৰিব নোৱাৰোঁ, 69টো ইয়াত বহাই দিয়া। দুটা কিয় লৈ আহিছোঁ, কাৰণ এইটো জোৰ আছে। এতিয়া চোৱা, তো চোৱা এতিয়া আমি কি কৰিম, 6ৰে ইয়াক ডিভাইড কৰিম। 46ক ডিভাইড কৰিলে কিমান হ'ব চোৱা, 6 7 যা 42, 6 8 যা 48। 8টো নহ'ব, সেইকাৰণে কিমান হ'ব 7 হ'ব। ইয়াত কিমান আহিব 7। এতিয়া আমি কি কৰিম, 7 এটা ইয়াত বহাইছোঁ, এটা ইয়াত বহাই দিবা। বুজি পাইছা, সেম সংখ্যা, এটা ইয়াত বহাই দিবা, এটা ইয়াত বহাই দিবা। এতিয়া কি কৰিবা, এই 7ৰে গোটেইখিনি পূৰণ কৰি দিয়া। 7 7 যা 49ৰ 9 হাতত কিমান থাকিব 4, 7 6 যা কিমান হ'ব 42, 42 আৰু 4 যোগ কৰিলে কিমান হ'ব 46। এতিয়া কি মাইনাছ কৰি দিয়া, মাইনাছ কৰিলে কিমান আহিব 0। লিখি দিব পৰা যায় কি √13.69 ইজ ইকুৱেল টু 3.7। বুজি পাইছে, এইটো সংখ্যাৰ বৰ্গমূল কিমান হ'ব 3.7। এটি হ'ব উত্তৰ। এতিয়া আমি তোমালোকক 2 নম্বৰটো কৰি দিম। চোৱা তো চইচটো এটা আমাক দিয়া আছে 2 নম্বৰ, ইয়াত লিখি দিয়া কিমান আছে 141.61। এনেকৈ লিখি দিবা। আমি সোঁফালৰ পৰা বাওঁফাললৈ কি কৰিম, জোৰ বনাম। চোৱা ইয়াৰ জোৰ নাই, ছিংগল আছে, এইটো বনাই দিবা এনেকৈ। চোৱা এতিয়া আমি বাওঁফালত থকা সংখ্যাটো কিমান আছে 1 আছে। চোৱা এই অনৰ ওচৰত থকা বৰ্গৰ সংখ্যা উলিয়াব লাগে। এটা হ'ব 1 আৰু আনটো কিমান হ'ব 4। 4টো আমাক নালাগে, কাৰণ 4টো ডাঙৰ। 1ৰ বৰ্গমূল কিমান জানো 1 এটা ইয়াত বহাই দিবা, ইয়াত এটা বহাই দিবা। এতিয়া কি কৰিবা, 1 আৰু 1 পূৰণ কৰি দিয়া, 1ৰ পৰা 1 মাইনাছ কৰিলে 0, 0 আমাক নালাগে। এতিয়া এই সংখ্যাটোৰ কিমান হ'ব ডাবল, 1ৰ ডাবল কিমান হ'ব 2। তো চইচটা ইয়াত 0 আছে, 0ক আমি 2ৰে ডিভাইড কৰিব নোৱাৰোঁ, সেইকাৰণে 41টো তলত লিখি দিম, কিমান 41। এতিয়া চোৱা 2ৰে আমি 4ক ডিভাইড কৰিলে কিমান পাওঁ আমি 2, 2 2 যা 4, 2 এটা ইয়াত বহাই দিবা, ইয়াত এটা বহাই দিবা। চোৱা কিমান হ'ব, 2 এটা ইয়াত বহিব, এটা ইয়াত বহিব। চোৱা এতিয়া আমি কি কৰিম, এই 2ৰে গোটেইখিনি পূৰণ কৰি দিয়া, কিমান হ'ব 2 2 যা 4, কিমান হ'ব 4, 2 2 যা 4। চোৱা তলৰ সংখ্যাটো কিমান হৈছে ডাঙৰ, যেতিয়া তলৰ সংখ্যাটো ডাঙৰ হ'ব, তেতিয়া ইয়াৰ পৰা কমাই দিয়া, মানে 2 আছে 1 বহাই দিয়া, 2 আছে 1 বহাই দিয়া। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া কি হৈছে, এইটো কিমান হ'ব 2 1 হ'ব, এইটো কিমান হ'ব 1 1 যা 1, তাৰপিছত কিমান হ'ব 1 2 যা 2 হ'ব, কিমান হ'ব 21। এতিয়া তোমালোকে মাইনাছ কৰি দিয়া, কিমান হ'ব 0, কিমান হ'ব 2, কিমান হ'ব 0 2। তো এতিয়া চোৱা তৃতীয় স্তৰত আহিব, তৃতীয় স্তৰত যেতিয়া আহিব এই সংখ্যাটো ডাবল হ'ব। কিমান ডাবল, এই সংখ্যাটো 1ৰ ডাবল হ'লে কিমান হ'ব 2, আৰু এই সংখ্যাটো কি থাকিব, সেম থাকিব, কিমান থাকিব 2।
বুজি পাইছা এইটো কি হ'ব ডাবল এইটো সেম থাকিব এতিয়া চোৱা আমি 22 ৰে ইয়াক ডিভাইড কৰিব নোৱাৰো সেইকাৰণে এই সংখ্যাটো তল লিখি দিম যেতিয়া এই সংখ্যাটো লিখিম তেতিয়া পইণ্টটো পাৰ হ'ব লাগে যেতিয়া পাৰ হ'ব তেতিয়া ইয়াত এটা পইণ্ট বহাই দিবা বুজি পাইছা এতিয়া 61 টো ইয়াত বহাই দিয়া 61 এতিয়া চোৱা 2 20 ভিতৰত কিমান বজাও 10 বাৰ দিলে কি হ'ব বেছি হ'ব তেনেহলে আমি 9 ৰে চেক কৰিম চোৱা 9 বহাই দিয়া ইয়াত এটা 9 বহাই দিয়া এতিয়া কি কৰিবা এই 9 ৰে গোটেইখিনি পূৰণ কৰি ইয়াত তলত বহাই দিবা 9 9 যা 81 আৰু 1 বহিব হাতত থাকিব 8 9 2 যা 80 আৰু 8 কিমান হ'ব চোৱা তাৰ মানে এইটো হ'ব ইয়াত ভালকৈ লিখি দিয়া 9 9 যা 81 আৰু 1 হাতত থাকিল 8 9 2 যা 18 আৰু 8 কিমান হ'ব 26 আৰু 6 হাতত থাকিব 2 9 2 যা 80 আৰু 2 কিমান হ'ব 20 তেনেহলে মাইনাস কৰিলে কিমান থাকিব 0 এতিয়া লিখি দিবা যে এতিকে √141.61 ইয়াৰ বৰ্গমূল কিমান হ'ব 1.9 এটি হ'ব উত্তৰ বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্ট এতে চোৱা আমি 3 নম্বৰটো কৰি দিম 3 নম্বৰ কিমান আছে 453.69 ইয়াত ভাঙি দিয়া 45369 প্ৰথমত জোৰ বনাই দিয়া জোৰ এটা কিমান হ'ব জোৰ নাই এটা সিঙ্গেল লিখি দিবা 4 ৰ বৰ্গমূল আমি কিমান জানো 2 জানো ইয়াত এটা 2 আহিব ইয়াত 2 আহিব এতিয়া কি কৰিবা 2 2 যা 4 ইয়াত বহাই দিয়া কিমান হ'ব 0 4 পৰা 4 মাইনাস কৰিলে 0 তো চোৱা এই সংখ্যাটো কিমান হ'ব ডাবল ইয়াত আহিব 2 ডাবল আমি কিমান জানো 4 তো ইয়াত 0 আহিব 0 কম 4 ৰে ডিভাইড কৰিব নোৱাৰো সেই কাৰণে 53 টো তলত লিখি দিম 53 তো চোৱা 4 5 ৰ ভিতৰ কিমান বাৰ যাব এক বাৰ এক এটা উপৰত যাব এটা ইয়াত আহিব এটা পূৰণ কৰি দিয়া 41 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 41 আহিব মাইনাস কৰি দিয়া কিমান আহিব 2 এটা কিমান আহিব 1 বুজি পাইছা এটা কিমান আহিব 2 এটা 1 এতিয়া চোৱা আমি তৃতীয় স্তৰটো কৰিম চোৱা এই সংখ্যাটোৰ কি হ'ব ডাবল মানে 1 আছে কিমান হ'ব 2 আৰু এই সংখ্যাটো কি থাকিব সেম থাকিব বুজি পাইছা এতিয়া 42 ৰে ইয়াক আমি ডিভাইড কৰিব নোৱাৰো এই সংখ্যাটো তলত লিখি দিম যেতিয়া এই সংখ্যাটো লিখি দিম পয়েন্টটো কি পাৰ কৰিব লগা হয় যেতিয়া পাৰ কৰিব লগা হয় তেতিয়া আমি পয়েন্টটো ইয়াত বহাই দিম বুজি পাইছা এতিয়া চোৱা আমি 4 ৰে 12 ক ডিভাইড কৰিলে কিমান পাম 3 এটা ইয়াত বহাই দিয়া এটা ইয়াত আহিব পূৰণ কৰি দিয়া 3 3 যা 9 3 2 যা 6 3 4 যা 12 বুজি পাইছা মাইনাস কৰিলে কিমান আহিব 0 যেতিয়া 0 আহিব তেতিয়া ভাগফলটো কি হ'ব বর্গমূলৰ সংখ্যা লিখি দিবা যেতেকে √453.69 is equal to 21.3 এটি হ'ব উত্তৰ এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চোৱা তো 4 নম্বৰ এটা আমাক দিয়া আছে ইয়াত লিখি দিবা 2830.24 ইয়াত আমি প্ৰথমতে ইয়াত ভাঙি দিম চোৱা কিমান হ'ব 2830.24 এনেকৈ লিখি দিবা এতিয়া চোৱা আমি হপাৰৰ পৰা বাফালৈ জোৰ বনাই যাম জোৰ আমি লাস্টের সংখ্যাটো চাম আমি কি কৰিম বাফালৰ সংখ্যাটো চাম মানে বাফালৰ জোৰটো চাম কিমান আছে 28 25 এটা আছে 36 টো হয় ডাঙৰ এটো আমাক নালাগে আমি কি 25 টো লম 25 ৰ বৰ্গমূল আমি কিমান জানো 5 আৰু 5 আৰু 5 পূৰণ কৰিলে কিমান জানো 25 5 এটা ইয়াত লিখি দিবা এটা ইয়াত লিখি দিবা বুজি পাইছা 5 5 যা 25 5 5 যা 25 এতিয়া কি কৰিবা মাইনাস কৰি দিয়া কিমান আহিব 3 আহিব তাৰ পিছত এই 5 টোৰ কিমান আহিব ডাবল আহিব মানে 5 ৰ ডাবল কিমান জানো 10 এতিয়া চোৱা আমি 10 ৰ তো 3 ডিভাইড কৰিব নোৱাৰো সেই কাৰণে 32 তলত লিখি দিম কিমান হ'ব চোৱা এতিয়া আমি 10 ৰে 33 ডিভাইড কৰিলে কিমান পাও 3 10 যা 30 তেনেহলে 3 এটা ইয়াত আহিব এটা ইয়াত আহিব এতিয়া পূৰণ কৰি দিয়া 3 3 যা 9 3 0 যা 0 3 1 যা 3 কিমান পাইছো 309 পাইছো এতিয়া মাইনাস কৰি দিয়া কিমান আহিব 1 ইয়াত কিমান থাকে 2 2 ইয়াত আহিব আৰু 3 ৰ পৰা 3 মাইনাস কৰিলে 0 সো স্টুডেন্টস এতিয়া আমি কি কৰিম
এই সংখ্যাটোৰ কি হ'ব ডাবল হ'ব এই সংখ্যাটোৰ কিমান হ'ব ডাবল 3 ডাবল কিমান জানো আমি 6 ইয়াত 6 আহিব আৰু 10 টো কি সেম থাকিব 10 কিমান থাকিব সেম বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা 106 ৰে আমি 21 ক ডিভাইড কৰিব নোৱাৰো সেই কাৰণে আমি 24 টো তলত লিখি দিম যেতিয়া আমি 24 টো লিখিম তেতিয়া কি এই পইণ্টটো পাৰ কৰিছো যেতিয়া পইণ্টটো পাৰ কৰিবা তেতিয়া এটা ইয়াত পইণ্ট আহিব বুজি পাইছা এতিয়া চোৱা 106 ৰে যদি আমি 212 ক যদি ডিভাইড কৰি দাও কিমান পাও আমি 2 পাও ইয়াত এটা 2 আহিব ইয়াত এটা 2 আহিব কিমান 2 এতিয়া কি কৰিবা এই 2 ৰে গঠেখিনি পূৰণ কৰি দিয়া 2 2 যা 4 2 6 যা 12 2 থাকিল 1 2 0 যা 0 আৰু 1 যোগ কৰিলে কিমান হ'ব 1 তো 2 1 যা 2 তো মাইনাস কৰিলে কিমান থাকিব 0 বুজি পাইছা মাইনাস কৰিলে কিমান থাকিব 0 তেনেহলে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 53.2 লিখি দিবা যেতেকে √2830.24 is equal to 53.2 এটি হ'ব উত্তৰ বুজি পাইছা এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম চোৱা তো স্টেপ 5 নম্বৰ এটা আমাক দি আছে আমি কি কৰিম প্ৰথমতে এনেকৈ লিখিম যে 2256.5 চোৱা প্ৰথমত জোৰ বনাই দিম তো বাফাৰৰ জোৰটো চাম আমি কিমান আছে 22 22 ৰ ওচৰত থকা বৰ্গৰ সংখ্যা এটা হল কি 16 আৰু আনটো হল কি 25 25 টো লব নালাগে এটো ডাঙৰ হয় এরম বর্গমূল উলিয়াম 4 4 4 যা কিমান হ'ব 16 তাহলে 16 और 4 এটা ইয়াত বহিব এটা ইয়াত বহিব ইতে কি কৰিবা 4 4 যা 16 ইয়াত বহাই দিবা ইতে মাইনাস কৰি দিয়া কিমান আহিব 6 6 ইতে কি কৰিবা এই সংখ্যাটোৰ ডাবল বহিব ইয়াত ইতে কি কৰিবা এই 8 এর আমি 6 ক ডিভাইড কৰিব নোৱাৰো এই জোৰটো ইয়াত বহাই দিবা 56 তো চোৱা তো চোৱা স্টার যেতিয়া আমি কি 8 এর যদি 65 ক ডিভাইড কৰি দিও কিমান হ'ব 8 8 যা 64 ইয়াত এটা 8 আহিব ইয়াত এটা 8 আহিব চোৱা তো তোমালোকে চোৱা ইয়াত কিমান আহিব 88 আহিব আৰু ইয়াত 8 আহিব চোৱা কিমান পূৰণ কৰি দিয়া 8 8 যা 64 4 আৰু থাকিল 6 8 8 যা 64 আৰু 6 কিমান হ'ব 70 তো চোৱা 704 ইয়াত আছে কি 600 তেনেহলে এটো বেছি আছে তেনেহলে ইয়াৰ 8 ৰ ঠাইত আমি কি কৰিম 7 বহাই দিম কিমান বহাই দিম 7 ইয়াত কিমান আহিব 7 বুজি পাইছা তো চোৱা ইয়াত কিমান আহিব 7 যদি তলৰ সংখ্যাটো বেছি হয় ইয়াৰ পৰা আমি 1 মাইনাস কৰি দিম বুজি পাইছা যদি 1 মাইনাস কৰিলে নহয় আকৌ এবাৰ মাইনাস কৰি দিম চোৱা এতিয়া পূৰণ কৰি দিয়া 7 7 যা 49 আৰু 9 থাকিল 4 7 8 যা 56 56 আৰু 4 কিমান হ'ব 60 এতিয়া মাইনাস কৰি দিয়া কিমান আহিব 16 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 7 ইয়াত কিমান থাকিব 4 বুজি পাইছা এতিয়া এই সংখ্যাটোৰ কি হ'ব ডাবল এই সংখ্যাটোৰ ডাবল হ'ব মানে 7 2 যা 14 14 এর 4 বহিব হাতত কিমান থাকিল 1 1 সংখ্যাটো ইয়াৰ লগত যোগ হ'ব 1 সংখ্যাটো ইয়াৰ লগত যোগ হ'ব মানে 8 এর লগত 1 যোগ হ'ব যোগ হলে কিমান থাকিব 9 9 টো ইয়াত বহাই দিয়া এতিয়া কি কৰিবা 94 ৰে আমি এক ডিভাইড কৰিব নোৱাৰো 25 টো তলত লিখি দিবা 25 যেতিয়া লিখিছি এটো কি পইণ্টটো পাৰ কৰিছো যেতিয়া পাৰ কৰিবা তেতিয়া এটা ইয়াত পইণ্ট আহিব এতিয়া ভাগ কৰি দিয়া 9 ৰে যদি 47 ক ডিভাইড কৰাম কিমান পাও 5 5 9 যা 45 তো 5 এটা ইয়াত বহাইছা এটা ইয়াত আহিব পূৰণ কৰি দিয়া 5 5 যা 25 আৰু 5 হাতে থাকিল 2 5 4 যা 20 আৰু 2 কিমান হ'ব 22 হাতে থাকিল 2 5 9 যা 45 আৰু 2 কিমান হ'ব 47 তো কিমান আহিব 0 বুজি পাইছা 0 আহিব তেনেহলে এতিয়া কি কৰিবা লিখি দিবা যে এতে কি √2256.25 ৰ বৰ্গমূল কিমান হ'ব এই ভাগফলটো হ'ব মানে 47.5 এটি হ'ব উত্তৰ বুজি পাইছা তোমালোকে নিশ্চয় স্টুডেন্টস ভিডিওটো যদি ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস